MLA এনেকৈ সহজ নহয়। MLA কাৰণে সাধনা লাগিব, MLA হ'বৰ কাৰণে কষ্ট কৰিব লাগিব, ৰাইজৰ মৰম আদায় কৰিব লাগিব, মাতটো মিহি হ'ব লাগিব, মাতটো খুব মিহি হ'ব লাগিব, মানে জোঙা হ'ব নালাগে মাতটো। তাৰপিছত আহিব লাগিব অকণমান ৰাইজৰ আৱেগ বুজি, ৰাইজৰ প্ৰথমতে ভগৱানৰ এতিয়া তাত আমি প্ৰাৰ্থনা কৰিব যাওঁ, ডাইৰেক্ট ভগৱানক যদি কওঁ ভগৱান মোক আশীৰ্বাদ দিয়া তাৰপিছত তোমাক সেৱা কৰিম, এইটো নহয় না। মইনী সমষ্টিৰ ভগৱান, মইনী সমষ্টিৰ ৰাইজক কিবা এটা দিব লাগিছিলে কি সময় দিব লাগিছিল। এবছৰ আগতে আহি ইয়াত বানপানীৰ সময়ত সাহায্য প্ৰদান কৰিব লাগিছিল। ইয়াত মানুহৰ যেতিয়া মৃত্যু হয় সেই মৃত্যু হোৱা সময়ত মানুহক খবৰ ল'ব লাগিছিল, সকামৰ কাৰণে কিবা এটা খৰচা কৰিব লাগিছিলে। দুখীয়া তুলনি বিয়া সকামত বা কোনোবা মানুহ মৃত্যু হওঁতে কোনোবা মানুহৰ বেমাৰ হওঁতে দৰৱ কিনিবলৈ টকা দিব পাৰিব লাগিছিল। যেতিয়া মৃত্যু হয় মানুহৰ মৃতদেহ ঘৰলৈ লৈ আনিব নোৱাৰে, সেই সময়ত কিবা এটা সাহায্য ৰাইজে টকা তোলে, সেই সময়ত সাহায্য দিব লাগিছিলে। ইয়াত শংকৰ জন্মোৎসৱ, ৰাস, ইয়াত পূজা, ইয়াত ভাগৱত পাঠ, ইয়াত সৃষ্টিশীল নৃত্য, ইয়াত আইনাম, ইয়াত বিয়া নাম, ইয়াত দিহা নাম, ইয়াত উৰুলি প্ৰতিযোগিতা, মইনী সমষ্টিত বহুত কিবাকিবি হয়। সেইবোৰত কিবা এটা অৰ্চনী আগবঢ়াব লাগিছিল। ডাইৰেক্ট আহি মইনী সমষ্টি এটা ভগৱানে কৈছে ভগৱান মোক আশীৰ্বাদ দিয়া, MLA কৰি দিয়া, এনেকৈ কেনেকৈ হ'ব? কোন ব্লগ বনাইছে, কি কথা, কি ব্লগিং কৰিছে মই নাজানো, কিন্তু এটা কথা ঠিক, 126টা সমষ্টিত কোনোবাই যদি মোবাইলটো লৈ যদি এনেকুৱাকৈ কিবা এটা দেখুৱাই যদি MLA হ'ব পাৰে, তেতিয়াহ'লে 126টা সমষ্টিত মোবাইল লোৱাসকলে MLA হৈ যাব পাৰিব। এনেকুৱা MLA মই নাজানো দেই কোন প্ৰতিনিধি, মই একো ধৰিব পৰা নাই, কাৰণ মই এইবোৰ দৰকাৰো নাই মোৰ কাৰণে। মই জিকিব লাগে, 30,000 ভোটত জিকিব লাগে। আৰু এতিয়া ৰাইজৰ দলৰ পৰা যোগদান প্ৰত্যেক দিনা চলি আছে, আজি অলপ পিছতে যোগদান হ'ব। আপোনালোকে কেমেৰা মই সাংবাদিকসকলক মাতিম, আৰু ইয়াৰ লগতে কংগ্ৰেছ দলৰ মানুহ আজি অলপ পিছতে যোগদান কৰিব BJP দলত। মানে যোগদান প্ৰত্যেক দিনাখন হৈ আছে, আৰু এনে এটা পৰিৱেশ হ'ব বুলি ময়ো ভবা নাই। মানে বিৰোধী নাইকিয়া হৈ যাব নেকি মৰিনীত? কংগ্ৰেছটো খতম হৈ গ'ল মৰিনীত, ৰাইজৰ দল এবাৰ খতম হ'ব, আৰু অন্য যিমান ৰাজনৈতিক দল খতম হৈ যাব এবাৰ মৰিনী সমষ্টি। যোৱাবাৰ 42,000 ভোটত জিকিছিলোঁ, এতিয়া মই এইবাৰ ভাবিছিলোঁ 30,000 মান ভোটত জিকিম। কিন্তু আজি ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি, এইটোতো আৰু পৰিমাণ বহুত বেছি বৃদ্ধি কৰিলে। এতিয়া অনুমানেই কৰিব পৰা নাই মই কিমান ভোটত জিকিম। ভগৱানক প্ৰথমতে আহি পেলাই মন্দিৰটো সেৱা কৰিব লাগিছিল, মন্দিৰটো চাফা কৰিব লাগিছিল, তাৰপিছত আহি পেলাই তাত কলপাত দিব লাগিছিল, তাৰপিছত তাত চাকি দিব লাগিছিল, তাৰপিছত শলিতা দিব লাগিছিল, তাৰপৰা তেল দিব লাগিছিল, তাৰপৰা কল এটা কাটি বা আপেল এটা কাটি বা আলু এটা কাটি তাত ধূপ জ্বলাব লাগিছিল, তাৰপিছত নামঘৰটো পৰিষ্কাৰ কৰিব লাগিছিল। এইটো নামঘৰ, আমি নামঘৰক আজি এই নামঘৰৰ মাটি সেৱা কৰি আহিছোঁ। মৰিনী সমষ্টি এনেকৈ আহি পেলাই কোনোবাই উঠি পেলাই এনেকৈ কৰি পেলাই এনেকৈ কৰি এইটো এনেকুৱা MLA হ'ব নোৱাৰে। মৰিনী সমষ্টিৰ মাটি শিৰত লৈ কোনোবাই MLA হ'ব পাৰিব, আৰু মই মাটি শিৰত লৈ আজি ওলাইছোঁ, মই MLA হ'ম, ইয়াত বেলেগ কোনো MLA হ'ব নোৱাৰে। মই